যে অহা 1 অক্টোবৰৰ পৰা আমি আপোনালোকৰ দৰমহাও বৃদ্ধি কৰিম আৰু লগতে আপোনালোকক এটা এককালীন কৰ্মীৰ দৰমহা বাঢ়িব, অংগনবাদী কৰ্মীৰ বাঢ়িব, সহায়িকাৰ বাঢ়িব। নমস্কাৰ, স্বাগতম জনাইছো নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বৃহৎ ঘোষণা, এটা ডাঙৰ ঘোষণা। যিসকল অংগনবাদী কৰ্মী, আশা কৰ্মী, ৰান্ধনী কৰ্মী হয় তেওঁলোকৰ বাবে সুখবৰ। তেওঁলোকৰ যি দৰমহা হয় বৃদ্ধিৰ লগতে এককালীন সাহায্যও তেওঁলোকে লাভ কৰিব 1 অক্টোবৰৰ পৰা। এই কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা কথা, কিন্তু এই কথাটো এবাৰ নহয়, তেখেতে 6বাৰ 7বাৰলৈকে প্ৰত্যেকটো তেখেতে মিটিঙত অৰ্থাৎ তেওঁলোকে সংবাদমেল পাতিলেই তেওঁ এই কথা উল্লেখ কৰে যে তেওঁলোকৰ যি দৰমহা হয় বৃদ্ধি কৰাব 1 অক্টোবৰৰ পৰা। বহুতো মানুহে এতিয়াও বিশ্বাস কৰিব পৰা নাই, কাৰণ তেওঁলোকে 19-20 চনৰ পৰা প্ৰতিবাদ কৰি আহিছিল, কিন্তু তেওঁলোকৰ যি দাবী হয় বৰ্তমানলৈকে তেওঁলোকৰ দাবীসমূহ পূৰণ কৰা নাছিল। তো সেইবাবে তেওঁলোকৰ বিশ্বাস কৰিবলৈ এটা কঠিন হৈ পৰিছে। তেওঁৰ কথাত তেওঁৰ যি মিঠাচাৰ বহুতেই টান পাইছে, কিয়নো 1 অক্টোবৰৰ পৰা বাঢ়িবনে নেবাঢ়িব বহুতৰ মনত এটা সন্দেহ যে তেওঁলোকৰ যি দৰমহা হয় সঁচাকৈ বাঢ়িবনে। কিন্তু বৰ্তমানলৈকে তেওঁ যিমানবিলাক সংবাদমেল কৰিলে বা যিমানবিলাক তেওঁ সংবাদমেল সম্বোধন কৰিলে, বৰ্তমানলৈকে আপোনালোকক জনাব পাৰি সুখী হৈছোঁ যে তেখেতে এতিয়ালৈকে 7বাৰ মান তেখেতে ক'লে যে আপোনালোকৰ যি দৰমহা হয় দৰমহা বৃদ্ধি হ'ব। কিন্তু এই যি তেখেতে ক'লে ইমানবিলাক সংবাদমেল পাতি 7বাৰ 8বাৰকৈ যি সংবাদমেল পাতি ক'লে যে আপোনালোকৰ যি দৰমহা হয় দৰমহা বৃদ্ধি হ'ব, কিন্তু যদিহে দৰমহা বৃদ্ধি নহয় আপোনালোকে 26 চনৰ নিৰ্বাচনীত আপোনালোকে নিশ্চয় তাৰ প্ৰত্যুত্তৰ দিব পাৰিব। তো তাৰ কথা আপোনালোকে একেবাৰে নিশ্চিন্ত। তো গতিকে তেওঁলোকৰ যি নিৰ্বাচনী আহি আছে, তো নিৰ্বাচনীৰ বাবে আপোনালোকৰ যি দৰমহা হয় দৰমহা বৃদ্ধি কৰাবই, এইটো সুনিশ্চিত। এতিয়ালৈকে যিহেতু তেখেতে 7বাৰলৈকে এই কথা উল্লেখ কৰিলে, আৰু লগতে ইতিমধ্যে আপোনালোকৰ যি অংগনবাদী হয় অংগনবাদী কৰ্মীসকলক মোবাইল ফোনো তেওঁলোকে উপহাৰ হিচাপে দিলে। তো এই কথা সুনিশ্চিত হৈ পৰিছে যে আপোনালোকৰ যি দৰমহা হয় দৰমহা সুনিশ্চিতভাৱে আপোনালোকৰ বৃদ্ধি হ'ব, আৰু লগতে আপোনালোকৰ কাম অনুসৰি আপোনালোকৰ যি দৰমহা হয় বহুতেই কম হৈছে। তো গতিকে তেখেতলোকৰ যি চিন্তা চৰ্চা 2025 চনৰ যি বাজেট হয় সেই বাজেট অনুসৰি আপোনালোকৰ যি দৰমহা হয় দৰমহা বৃদ্ধি হোৱাটো সুনিশ্চিত। যদিহে আপোনালোকৰ দৰমহা বৃদ্ধি নহয়, আপোনালোকে 2026 চনৰ যি নিৰ্বাচন হয় তাত আপোনালোকে ভোট নিদিলেই হ'ল, ডাইৰেক্টলি কথা। তো আপোনালোকক যি দৰমহা হয় বৃদ্ধি কৰাবই, কাৰণ 2026 চনত যিহেতু তেওঁলোকৰ নিৰ্বাচন আহি আছে, তো নিৰ্বাচনত তেখেতলোকৰ ভোট লাগিব, অৰ্থাৎ গতিকে আপোনালোকৰ 1 অক্টোবৰত দৰমহা বৃদ্ধি কৰাটো সুনিশ্চিত। তো আপোনালোকে ইমান চিন্তা কৰিব নালাগে। বহুতে ভাবি আছে, বৰ্তমানেও বহুত মানুহে বা বহুত অংগনবাদী কৰ্মী, আশা কৰ্মী, ৰান্ধনী কৰ্মীয়ে ভাবি আছে আমাৰ দৰমহা বৃদ্ধি নহয় আৰু 1 অক্টোবৰলৈ পিছুৱাই দিলে। কিন্তু এই যি তেওঁৰ যি সংবাদমেল 7খন-8খনকৈ সংবাদমেলত তেখেতে উল্লেখ কৰিলে দৰমহা বৃদ্ধি হ'ব, এইটো সুনিশ্চিত হৈ পৰিছে। যিহেতু আপোনালোকৰ কাম অনুসৰি দৰমহাটো বহুতেই কম হৈছে, তো গতিকে এই সকলোবোৰ কথা অনুযায়ী বা চাবলৈ গ'লে আপোনালোকৰ দৰমহা 1 অক্টোবৰৰ পৰা সুনিশ্চিতভাৱে বাঢ়িব। তো ভিডিঅ'টিৰ জৰিয়তে ইমানেই জনাবলগীয়া আছিল। যদি ভিডিঅ'টি ভাল লাগিল এটা লাইক কৰিবলৈ নাপাহৰিব, আৰু যদিহে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।